নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে মহালয়াত কৰিব পৰা সকলো সমস্যা দূৰ কৰিবলৈ আৰু ভাল দিন আনিবৰ বাবে দুটামান সহজ উপায় আপোনালোকে কৰিব পাৰে। প্ৰথমতে যদি আপোনালোকে পাৰে তেতিয়াহলে চাহপাত আৰু জোতা চেণ্ডেল কোনোবা দৰিদ্ৰক আজিৰ দিনটোত দান কৰিব পাৰে। এই দান যদি কৰিব পাৰে তেনেহলে আপোনাৰ ঘৰৰ পৰা সকলো ধৰণৰ সমস্যা দূৰ হোৱাটো নিশ্চিত আৰু ভাল দিন অহাটো নিশ্চিত। দান কিন্তু কোনো কাম কৰা মানুহক বা দৰিদ্ৰকহে কৰিব পাৰিব। আজি মহালয়াৰ দিনটোত কোনো ধৰণৰ পূৰ্বপুৰুষৰ দুখ বা পিতৃদোষ নালাগিবৰ বাবে বা থাকিলেও দূৰ হ'বৰ বাবে যদি পাৰে কাউৰী কলা কুকুৰক খুৱাব আৰু নহলে এটা তামৰ পাত্ৰত গাখীৰ অলপ ল'ব, তাতে অকমান গংগাজল মিহলাব, কলা তিল দিব, চাউল দিব আৰু বগা ফুল দি আপুনি কোনো জলাশয় বা তেনেকুৱা ঠাইত অৰ্পণ কৰিব বা ঢালি দিব বা নোৱাৰিলে ঘৰৰ কোনো ঠাইত খালী জেগাত ঢালি দিব, ঘৰৰ বাহিৰত। এই উপায়টো যদি কৰে তেনেহলে পিতৃপুৰুষ সন্তুষ্ট হয় আৰু পিতৃদোষ নালাগে। দৰ্শকসকল আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছো। ধন্যবাদ।